নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। মুছলমানৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইমান ঘৃণা কিয়? এজন মুখ্যমন্ত্ৰী হৈ হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমানৰ লেতেৰা ৰাজনীতিৰে সকলো কথাতে অসমখনক ধ্বংস কৰি পেলাইছে কিয়? এই প্ৰশ্ন উত্থাপন কৰিছে অসমৰ বিশিষ্ট লেখিকা হিকা শৰ্মাই। বিভিন্ন ভাষাৰে সমালোচনা কৰিছে লেখিকা হিকা শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাক কেইবাটাও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। 2021 বাবে টেট পৰীক্ষাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা। টেটৰ চেণ্টাৰতো বঞ্চিত হৈছে নামনিৰ বহু কেইখন জিলা। অসমত আকৌ পুনৰ অনুষ্ঠিত হ'ব টেট পৰীক্ষা। টেটৰ নামত নিবনুৱাসকল ধনে মনে তেনেই হতাশ। পাছ কৰিবলৈও বহুত প্ৰস্তুতি চলাইছে নিবনুৱা যুৱক যুৱতীয়ে। টকা খৰচ হয়, তাৰ পিছত চাকৰি পোৱা নোপোৱা সেয়া বিজেপি চৰকাৰৰ মৈমতালিৰ ওপৰত নিৰ্ভৰ কৰিব। এনেধৰণে কেইবাটাও সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে লেখিকা হিকা শৰ্মাই। অতিকৈ লক্ষণীয় কথাটো হৈছে যে ধুবুৰী, বৰপেটা, গোৱালপাৰা, দক্ষিণ শালমাৰা আৰু মানকাছাৰ এই কেইখন ঠাইত টেটৰ চেণ্টাৰ দিয়া নাই। ৰণোজ পেগু নামৰ প্ৰতিমূৰ্তিজনক নুসুধো, তেওঁ নামতহে মন্ত্ৰী। অসমৰ ভয়াৱহ এন্ধাৰৰ এক ছত্ৰী সম্ৰাট হিমন্ত বিশ্ব শৰ্মাক সুধিছো বুলি এবাৰ হিকা শৰ্মাই ক'লে, আপুনি উক্ত জিলাকেইখন অসমৰ ঠাই বুলি মানি লয় নে নলয়? কিহৰ কাৰণে টেটৰ চেণ্টাৰ দিয়াৰ পৰা আঁতৰাই ৰাখিলে এইকেইখন ঠাইক? কাৰণ ধুবুৰী, মানকাছাৰ, গোৱালপাৰা, দক্ষিণ শালমাৰাত সংখ্যালঘু জনতা সৰ্বাধিক, সেইবাবেই নেকি? প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাক লেখিকা হিকা শৰ্মাৰ। লগতে হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ সমালোচনা কৰিছে, কঠোৰ সমালোচনা কৰিছে হিকা শৰ্মাই। হিকা শৰ্মাই কৈছে হিমন্ত বিশ্ব শৰ্মা বাবেই উচ্চ জাতৰ অহংকাৰত মুছলমানসকলক নিম্ন কৰি ৰাখিব বিচাৰিছে নে নামনি অসমৰ সাংসদ বিধায়কৰ লগত গোপন বুজাবুজিৰে এচাম মুছলমানৰ জীৱন বিপন্ন কৰি পেলাবলৈ উঠি পৰি লাগিছে? হিমন্ত বিশ্ব শৰ্মা, আপুনি সকলো দলৰ MLA MP বোৰক মেনেজ কৰি ক্ষমতাত টিকি থাকি অসমৰ জনতাক পথৰ ভিক্ষু কৰিবলৈ পৰিকল্পনা কৰিছে নেকি? অতি সোনকালে নামনিৰ জিলাকেইখনত টেটৰ চেণ্টাৰ দিয়ক। তদুপৰি বৰাক উপত্যকাৰ কৰিমগঞ্জ, হাইলাকান্দি আদিত টেটৰ চেণ্টাৰ নিদিয়াৰ কাৰণ কি? আপোনাৰ জাত পাত বৰ্ণ ধৰ্মৰ ৰাজনীতিৰে অসমৰ পৰিৱেশ বিনষ্ট নকৰিব। নিবনুৱাক বাছ ভাড়া ভৰি আন ঠাইলৈ গৈ টেট দিব লগাৰ যন্ত্ৰণা সপি নিদিব। এনেধৰণে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে লেখিকা হিকা শৰ্মাই। আপুনি ইয়াৰ লগত বিশিষ্ট লেখিকাই হিকা শৰ্মাই যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ, এই কথাত যদি একমত তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। পৰৱৰ্তী খবৰটো হৈছে ধুবুৰী, গোৱালপাৰাকে ধৰি 7খন জিলাত কিয় টেট পৰীক্ষাৰ কেন্দ্ৰ নিদিলে, তাক লৈ বৈষম্য প্ৰশ্ন উত্থাপন কৰিলে ৰাইজৰ দলে। ৰাইজৰ দলৰ ফালৰ পৰা জনোৱা হৈছে সংশ্লিষ্ট জিলাৰ পৰীক্ষাৰ্থীক লগত লৈ আন্দোলনৰ হুংকাৰ ৰাইজৰ দলৰ। টেট পৰীক্ষা সম্পৰ্কে আজি এক জাননী প্ৰকাশ কৰিছে। জাননী অনুযায়ী অসমৰ 27খন জিলাতহে টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হৈছে। বিপৰীতে বজালী, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হোৱা নাই। ইয়াক লৈ বৰ্তমান প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যখনত। ৰাইজৰ দলৰ সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে পৰীক্ষা কেন্দ্ৰ সন্দৰ্ভত চৰকাৰৰ এনে সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰে। এনে কাৰ্যই বিজেপিৰ বৈষম্যমূলক নীতি স্পষ্টভাৱে প্ৰকাশ কৰিছে বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ নেতাজনে। ৰাইজৰ দলে চৰকাৰৰ এনে নীতিৰ তীব্ৰ সমালোচনা কৰাৰ লগতে অসমৰ প্ৰতিখন জিলাতে টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়াৰ দাবীও জনাইছে। দলটোৱে আগবঢ়োৱা যুক্তি অনুসৰি কেন্দ্ৰ নথকা জিলা কেইখনতো যথেষ্ট সংখ্যক শিক্ষিত নিবনুৱা যুৱক যুৱতী বৰ্তমান সময়ত আছে। এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিবলৈ দূৰণি ঠাইলৈ যোৱাৰ ক্ষেত্ৰত অহা যোৱা, থকা খোৱাকে ধৰি বহুখিনি খৰচ বহন কৰিবলগীয়া হয় আৰু সকলো নিবনুৱাৰ কাৰণে এইখিনি খৰচ বহন কৰাটো সম্ভৱ নহয়। দৰিদ্ৰ পৰিয়ালৰ নিবনুৱাৰ বাবে ই যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব। গতিকে অতি সোনকালে 7খন জিলাত
টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে চৰকাৰক দাবী উত্থাপন কৰে। আৰু এইবাৰ ৰাজ্য দলৰ ফালৰ পৰাও জনোৱা হৈছে যে বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ চালমাৰা, মানকাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি আদি জিলাবোৰৰ সংখ্যালঘু অধ্যুষিত অঞ্চল কাৰণেই পৰিকল্পিতভাৱে এনে বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে নেকি বুলিও আশ্ৰফুল ইছলামে অসম চৰকাৰক প্ৰশ্ন উত্থাপন কৰে। অসম চৰকাৰ আৰু শিক্ষা বিভাগে অতি শীঘ্ৰে অসমৰ সকলো জিলাতে টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে এই দাবী উত্থাপন কৰে। অসম চৰকাৰৰ শিক্ষা বিভাগে অতি শীঘ্ৰে অসমৰ সকলো জিলাতে টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে সংশ্লিষ্ট জিলাবোৰৰ পৰীক্ষাৰ্থীসকলক সংগঠিত কৰি ৰাইজৰ দল, যুৱ বলে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। আন এটা খবৰ হৈছে ঘোষণা কৰা হৈছে দুৰ্গা পূজা সম্পৰ্কীয় নতুন এছঅপিখনত কি নতুন নিয়ম দিয়া হৈছে সেই সম্পৰ্কে এই মুহূৰ্তত জানিব পাৰিব। আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি আগন্তুক দুৰ্গা পূজাৰ বাবে নিৰ্দিষ্ট নীতি নিয়ম কিছুমান ঘোষণা কৰিছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলত এইবাৰ দুৰ্গা পূজাৰ সকলো নিয়ম নীতিৰে হ'ব যদিও মেলা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰে। আৰু ইপিনে দুৰ্গা পূজাৰ আয়োজনক সমিতিৰ লগতে পূজাৰী আৰু দৰ্শনাৰ্থীসকলেও কোভিড ভেকচিন গ্ৰহণ কৰিব লাগিব। আয়োজক সমিতিয়ে কোভিড ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ দেখুৱাব লাগিব। এপালিও কোভিড ভেকচিন গ্ৰহণ নকৰা 18 বছৰৰ ঊৰ্ধৰ কোনো লোককে পূজা মণ্ডপত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে। পূজা মণ্ডপস্থলীৰ প্ৰৱেশ পথত হেণ্ড চেনিটাইজাৰ থকাটো বাধ্যতামূলক হোৱাৰ উপৰিও সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি স্বাস্থ্যমন্ত্ৰী মহন্তই এই কথা উল্লেখ কৰে। লগতে পূজা মণ্ডপস্থলীত যাতে দৰ্শনাৰ্থীয়ে ভিৰ নকৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে স্বাস্থ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। আনহাতে কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যিটো সময়ৰ পৰা কাৰফিউ ঘোষণা কৰা হয় সেই সময়ত পূজা মণ্ডপসমূহো বন্ধ হ'ব লাগিব বুলি সংবাদমেলত জনাইছে। পৰৱৰ্তী খবৰটো হৈছে সৰ্বানন্দ সোণোৱালৰ আমোলৰ দুষ্কাৰ্য উদঙোৱাত সফল হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু এই কথা জনাইছে কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইবাৰ সমালোচনা কৰিবলৈ সক্ষম হৈছে, অৰ্থাৎ সমালোচনা কৰি থকা সৰকা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন 20 দিনীয়াকৈ উদযাপন কৰাৰ কথা ঘোষণা কৰাৰ পাছতে কংগ্ৰেছে ইয়াক লক্ষ্য কৰি লৈছে। চৰকাৰীভাৱে পতা নৰেন্দ্ৰ মোদীৰ শেষ জন্মদিন এইটোৱেই হ'ব বুলি ঘোষণা কৰিছে অসমৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আৰু ভূপেন বৰাই কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি জন্মদিন 20 দিনীয়াকৈ উদযাপন কৰা হ'ব, এই জন্মদিনেই হ'ব চৰকাৰীভাৱে পতা নৰেন্দ্ৰ মোদীৰ শেষ জন্মদিন। পৰৱৰ্তী খবৰটো হৈছে উত্তৰ কোৰিয়াৰ কথা হয়তো আপুনি নিশ্চয় শুনিছে। সাগৰ অভিমুখে পুনৰবাৰ উত্তৰ কোৰিয়াৰ 2টা মিছাইল নিক্ষেপ কৰা হৈছে। ইয়াক লৈ জাপান, দক্ষিণ কোৰিয়াৰ নতুনকৈ প্ৰতিক্ৰিয়া। উত্তৰ কোৰিয়াক লৈ এবাৰ সৰব হৈছে পৃথিৱীৰ বহুকেইখন আগশাৰীৰ ৰাষ্ট্ৰ। সাগৰ অভিমুখে উত্তৰ কোৰিয়াৰ 2টা মিছাইল নিক্ষেপৰ পাছতে জাপান, দক্ষিণ কোৰিয়াৰ প্ৰতিক্ৰিয়া। উত্তৰ কোৰিয়াই সাগৰলৈ বুলি 2টাকৈ বেলিষ্টিক ক্ষমতা সম্পূৰ্ণ মিছাইল নিক্ষেপ কৰিছে বুধবাৰে। আজি দক্ষিণ কোৰিয়াৰ সামৰিক বিভাগৰ তৰফৰ পৰা উত্তৰ কোৰিয়াই মিছাইল নিক্ষেপৰ কথা প্ৰকাশ কৰা হয়। দুদিন পূৰ্বে উত্তৰ কোৰিয়াই নতুন মিছাইলৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে বুলি উল্লেখ কৰাৰ পাছতে সাগৰলৈ মিছাইল নিক্ষেপ কৰে দেশখনে। উল্লেখযোগ্য যে প্ৰায়ে মিছাইল পৰীক্ষণ চলাই থকা উত্তৰ কোৰিয়াই বিগত 6 মাহৰ ভিতৰত প্ৰথমবাৰৰ বাবে নতুন মিছাইলৰ পৰীক্ষণ কৰে। দক্ষিণ কোৰিয়াই সদৰি কৰা মতে উত্তৰ কোৰিয়াৰ মূল ভূখণ্ডৰ পৰা নিক্ষেপ কৰা মিছাইলে কোৰিয়ান পেনিচুলাৰৰ পূব উপকূলত আঘাত হানিছে। উত্তৰ কোৰিয়াৰ নতুন মিছাইল পৰীক্ষণ আৰু নিক্ষেপৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে জাপানে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। উত্তৰ কোৰিয়াৰ নতুন মিছাইলে জাপানৰ ৰাজধানী টকিঅ'ক স্পৰ্শ কৰিব পাৰিব বুলি খবৰ প্ৰকাশ হোৱাৰ পাছতে জাপানে উত্তৰ কোৰিয়াৰ সকলো কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা বুলি স্পষ্ট কৰি দিয়ে।